মৰিয়নি নকছাৰীত চাওতাল সমাজৰ প্ৰশংসনীয় পদক্ষেপ। যিটো জাতিক সমাজত পিছপৰা জাতি বুলি হেও প্ৰতিপন্ন কৰি অহা দেখা যায়, আজি সেই জাতি সমাজৰ আদৰ্শ হৈ থিয় দিয়া দেখা গৈছে। এই জাতিৰ লোকসকলে মৰিয়নি নকছাৰীত সামাজিক কাম কাজ কৰি সমাজৰ আদৰ্শ হৈ পৰা দেখা গৈছে। বিভিন্ন ব্যস্ততাৰ মাজতো সমাজৰ কথা চিন্তা কৰিব পাৰিছে তেওঁলোকে। দৈনিক ওলাই যায় দিন মজুৰি কৰিবলৈ। মাত্ৰ 250 টকাৰ হাজিৰাৰে পৰিয়াল পোহপাল দিব লগা হয় তেওঁলোকে। দেওবাৰৰ দিনটোত ছুটি পাই বিভিন্ন কাম কাজ কৰিবলৈ আৰু সেই দিনটোতে সমাজৰ কথাও চিন্তা কৰে তেওঁলোকে। নকছাৰী ভোলাগুৰি চাহ বাগিচাৰ চাওতাল জনগোষ্ঠীৰ লোকসকলে এনেধৰণৰ সামাজিক কাম কাজ কৰি চৰ্চিত হৈছে অঞ্চলটোত। প্ৰতি দেওবাৰে তেওঁলোকে বাপুৰাম বেশ্ৰাৰ নেতৃত্বত বিভিন্ন ৰাজহুৱা স্থানত গছপুলি ৰোৱাৰ লগতে চাফাই কাৰ্যসূচীত গ্ৰহণ কৰে। আজি নকছাৰী দেবেৰাপাৰ আৰক্ষী চকীত এক চাফাই কাৰ্যসূচীত গ্ৰহণ কৰি পৰিষ্কাৰ পৰিচ্ছন্নতাত মনোনিৱেশ কৰে তেওঁলোকে। ভেলগুৰি চাহ বাগিচাৰ চাওতাল সমাজৰ লোকসকলৰ এই কাৰ্যক দেবেৰাপাৰ আৰক্ষী চকীৰ প্ৰণৱজ্যোতি হাজৰিকাই ধন্যবাদ জ্ঞাপন কৰে আৰু সচেতন মহলেও প্ৰশংসা কৰা দেখা যায়। শলাগ ল'বলগীয়া পদক্ষেপ। ভেলাগুৰি চাওতাল সমাজৰ যিটো সমাজৰ উদ্যোগত যিটো তেওঁলোকে পদক্ষেপ লৈছে যে ৰাজহুৱা স্থানত বৃক্ষৰোপণ লগতে শ্ৰমদান, তো প্ৰতি দেওবাৰে তেওঁলোকে আজি 14 সপ্তাহ ধৰি এই কামটো কৰি আহিছে, শ্ৰমদান কৰি আহিছে। আজি ৰাতিপুৱা আমাৰ দেবেৰাপাৰ আৰক্ষীৰ লগত তেওঁলোকে যোগাযোগ কৰি আমাৰ যিহেতু ৰাজহুৱা স্থানেই হয় আমাৰ আৰক্ষী চকী, তো তেওঁলোকে আমাৰ ইয়াত চাফ চাফাই শ্ৰমদান কৰিম বুলি ক'লে, তো শ্ৰমদান কৰিছে। এইটো খুব এটা সুন্দৰ পদক্ষেপ হয়। তো যিহেতু ৰাজহুৱা স্থানবিলাক যদি তেওঁলোকে এইটো পদক্ষেপ লৈ পেলাই কৰে বা এজোপা বৃক্ষ যদি ৰোপণ কৰে, তেতিয়াহ'লে আমাৰ যিটো পৰিৱেশ, এই পৰিৱেশ বহুত ধুনীয়া হৈ থাকে। তো তাৰ কাৰণে তেওঁলোকক মই বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ এইটো সকলো মানুহে উৎসাহ উদ্দীপনা দিব লাগে আৰু সহায় সহযোগিতা কৰিব লাগে। ধন্যবাদ। হয়, নমস্কাৰ। আমি ভেলাগুৰি চাহ বাগিচাৰ চাওতাল সমাজে আজিৰ পৰা প্ৰায় 14 সপ্তাহ হৈছে আজি আমি প্ৰতি সপ্তাহে মানে এই চাফাই কাৰ্যসূচী ৰাজহুৱা অনুষ্ঠানত লৈ আহিছিলোঁ, লগতে বৃক্ষৰোপণ কাৰ্যসূচী। তো আমি আমাৰে এজন মানে বাগিচা সংঘৰ সম্পাদকো সভাপতি, লগতে এজন চাওতাল সমাজৰ মানে সমাজকৰ্মী কৃষ্ণ মাঝি ডাঙৰীয়াই এদিন কিবা কামত এই আৰক্ষী চকীলৈ আহিছিলে। তেতিয়া দেখিলে যে ইয়াতো যথেষ্ট মানে পৰিষ্কাৰ কৰাৰ ইয়াত মানে হেৰি আছে, গতিকে তেখেতে আৰক্ষী বিষয়াৰ লগত কথা পাতি যে আমি আপোনালোকৰ এই চৌহদটো চাফা কৰি দিব পাৰিম। গতিকে সেই মৰ্মে আজি আমি ইয়াত উপস্থিত হৈ নকছাৰী আৰক্ষী চকীৰ পাছফালটো আৰু সন্মুখভাগ আমি যিমান পাৰোঁ এই কাৰ্যসূচীৰ যোগেদি আমি চাফা পৰিষ্কাৰকৰণ কৰিলোঁ। আৰু ইয়াৰ লক্ষ্য উদ্দেশ্য হ'ল যে আমাৰ বিশেষকৈ আদিবাসী চাওতাল সমাজৰ লোক বা অন্যান্য যে এই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি বিশেষভাৱে তেখেতসকল মানে সজাগ নহয়। আমি যাতে এই ৰাজহুৱাভাৱে পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাজহুৱা অনুষ্ঠানবিলাকত ল'লে, এই কাৰ্যসূচীভাগ ল'লে নিজৰ ঘৰখনো যাতে আমাৰ লোকসকলে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব পাৰে বা তাৰ প্ৰতি তেখেতসকল সজাগ হয়, সেই লক্ষ্য উদ্দেশ্য লৈয়ে আমি এই কাৰ্যসূচীভাগ আৰম্ভ কৰিছিলোঁ। আজি 14 সপ্তাহ আৰু আজি এই দেবেৰাপাৰ আৰক্ষী চকীত এই কাৰ্যসূচীভাগ যথেষ্ট সঁহাৰি। আমাৰ ভেলাগুৰি চাহ বাগিচাৰ আমি 4টা চাওতাল সমাজ আছোঁ খেল, আৰু 4টা সমাজৰে প্ৰতিজন লোক ওলাই আহে। আজি অৱশ্যে অকণমান তাকৰ মানুহ অলপ ডিষ্টেঞ্চটো দূৰো হয় আৰু সকলোৰে মানে বাহন বা চাইকেলৰ অভাৱৰ কাৰণে তেখেতসকলে ইয়াত সহযোগ কৰিবলৈ অকণমান অসুবিধা পালে, যাৰ কাৰণে আজি আমাৰ মানে পাৰ্টিচিপেণ্টৰ সংখ্যা কম। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।